বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ সমগ্ৰ শিক্ষা অসমৰ অধীনত মাজুলী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মাজুলী জিলা আয়োজক সমিতিৰ সহযোগত সোমবাৰে মাজুলী আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা পৰ্যায়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইতিমধ্যে খণ্ড পৰ্যায়ৰ অনুষ্ঠিত হোৱা প্ৰকল্প প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত হোৱা 15টি প্ৰকল্পৰ পৰা ৰাজ্যিক পৰ্যায়লৈ 6টি প্ৰকল্প নিৰ্বাচিত হ'ব। পুৱা বৃক্ষ ৰোপণেৰে আৰম্ভ হোৱা উক্ত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে প্ৰকল্পসমূহ উপস্থাপন কৰাৰ পিছত মাজুলী মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰবক্তা ডক্টৰ দেৱজ্যোতি ভট্টাচাৰ্যৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। মুকলি সভাত ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হ'ব। বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদ আৰু সমগ্ৰ শিক্ষা অসমৰ অধীনত আমি আজি আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মাজুলী জিলা সমিতিৰ সমূহ বিষয়ববীয়া আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী জিলাৰ সৌজন্যত বিজ্ঞান অনুসন্ধান শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত কৰিছোঁ। যোৱা 17 ফেব্ৰুৱাৰীত আমাৰ খণ্ড পৰ্যায়ৰ সমাৰোহ আছিল। তাৰ পৰা আমি 15টা প্ৰকল্প ছাত্ৰ-ছাত্ৰীসকলৰ নৱম শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ মাজত প্ৰতিযোগিতাত পাতি আমি জিলা পৰ্যায়লৈ অনুষ্ঠিত আনিলোঁ আৰু আজি এই জিলা পৰ্যায় সুন্দৰভাৱে সম্পন্ন হৈছে। প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণ হ'ল। সেই বৃক্ষৰোপণ ৰূপেশ্বৰ বৰা আউনীআটী বিজ্ঞান শিক্ষক অৱসৰপ্ৰাপ্ত তেওঁ বৃক্ষৰোপণ কৰিলে। তাৰপিছত 10:30 বজাত আমাৰ প্ৰকল্পৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। সেই প্ৰকল্পৰ প্ৰতিযোগিতাত বিচাৰকসকলে বিচাৰখন গ্ৰহণ কৰি সুন্দৰভাৱে চলাই আছে। তাৰপিছতে আমি সেই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি মাজুলী মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰবক্তা ডক্টৰ দেৱজ্যোতি ভট্টাচাৰ্যৰ সহিত ছাত্ৰ-ছাত্ৰীসকলৰ এক অন্তৰংগ আলাপ আৰু বিভিন্ন ধৰণৰ বৈজ্ঞানিক চিন্তাধাৰাই কেনেকৈ তেওঁলোক আগলৈ আগবাঢ়ি যাব লাগিব তাৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছে। অসম আদিত্য মাজুলী।